মামা কি হলো? আপুনি কাম বন কৰি গা পা ধুই ৰাতি কি কৰেনো? সব কাম তাম শেষ কৰি গা পা ধুই খোৱাৰ আগতে অখিল গগৈ মই ফেচবুক লাইভ বিলাক চাওঁ। আমাৰ মামাই মানে ৰাতি এই অখিল গগৈৰ ফেচবুক লাইভহে চাই থাকে। ফেচবুক লাইভ বিলাক চাওঁ। এই অখিলদাৰ ফেচবুক লাইভত এনেকুৱা কি বস্তু ওলাইনো আপুনি যে ইমান চাই ভাল পায়? কাৰোবাক জহনী বুলি গালি পাৰে, কাৰোবাক কিবা বুলি গালি পাৰে। আপোনাৰ এইবোৰ লাইভ চাই লৈ আপোনাৰ ৰাতি টোপনি আহে নে নাহে? ৰাতিটো ভাল টোপনি যায়। মামা আমাৰ যে ঘৰখনত বিৰাট হুলস্থুল, বিৰাট কাজিয়া কৰি থাকে জানেনে? কোনে? আমাৰ যে ঘৰত এই সৰু ল'ৰা ছোৱালী কেইটা আছে, ইমান কাজিয়া, ইমান হুলস্থুল, আৰু মানুহজনৰ কথাটো নকবই। মানুহজনে যে অকমান কথাতে একেবাৰে খং খাই আহিব, একোৱেই ক'ব নোৱাৰি। ইমান ঘৰখনত অশান্তি, ইমান মানে দুখ। এই দুখবোৰ, এই টেনচনবোৰ দূৰ কৰিবৰ কাৰণে আপুনি কিবা মেডিচিনৰ ব্যৱস্থা কৰিব নোৱাৰেনে? ল'ৰা ছোৱালী নিজৰ ভিতৰত কাজিয়া লাগিছে, কৰবাত মালিকৰ লগত টেনচন হৈছে। আটাইতকৈ ডাঙৰ মেডিচিন হৈছে ৰাতি অখিল গগৈৰ ফেচবুক চোৱা। আমাক যে চাবলৈ কৈছে, আপুনি নিজে চাই নে নাচায়? আৰু মই নিজে চাওঁ, মই এক প্ৰকাৰ ফেন হৈ গৈছো। মামাই বৰ ধুনীয়া বুদ্ধি এটা দিলে দেই, টেনচন দূৰ হোৱা। কাইলৈ পৰা যে অখিলদাৰ ফেচবুক লাইভ ময়ো চাম। কিবা আকৌ গালি দিব নেকি? সিদিনাখন এটা গালি দিছে, এই তোৰ নাম কি? অমুক, তই ক'ৰ পৰা ওলালি? আকৌ হাঁহি দিয়ে, হে কৰি হাঁহি দিয়ে, দি আকৌ চাই। গতিকে বৰ্তমান আটাইতকৈ টেনচন ৰিলিজৰ কাৰণে আটাইতকৈ ভাল হৈছে অখিল গগৈৰ ফেচবুক।